হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৰে আশা ভাল আছে আৰু আপোনালোকে প্ৰস্তুতি ভালদৰে চলাই আছে। আজিৰ ডেটটো আপোনালোকৰ মনত আছে 23 মাৰ্চ আৰু আপোনালোকৰ এক্সামটো আজি হোৱাৰ কথা আছিলে, কিন্তু চৰকাৰে আপোনালোকৰ এক্সামটো পিছুৱাই কিমান তাৰিখে দিছে? 6 এপ্ৰিল তাৰিখে দিছে। তো সেইটো লৈ আপোনালোকে কেতিয়াও এনেকা পঢ়া শুনাটো শ্ল' ডাউন নকৰিব। পঢ়া শুনা যিটো স্তৰত কৰিছিলে আপোনালোকে সেইটো স্তৰতে কৰি থাকক। আৰু মোক বহুত বেছি ভাল লাগিছে যোৱাকালিৰ ভিডিঅ'টোত আপোনালোকে ইমান বেছি এটা মৰম দিছে পাৰ্ট 14ত। আজি পাৰ্ট 15 লৈ আহিছো। আপোনালোকে এনেকে মৰম দি থাকক আৰু যিমান সোনকালে পাৰে মোক 1K সাবস্ক্ৰাইবাৰ লৈকে লৈ যোৱাৰ ৰেসপন্সিবিলিটি আপোনালোকৰ হয়। ইমান ধুনীয়া ধুনীয়া প্ৰশ্ন দি আছো, ইমান কোৱালিটি থকা প্ৰশ্ন দি আছো, তো 1K সাবস্ক্ৰাইবাৰ লৈকে তো মই এটা ডিমান্ড আপোনালোকৰ পৰা কৰিব পাৰো। তো আপোনালোকে ভিডিঅ'টো যিমান বেছি পাৰে আপোনালোকে শ্বেয়াৰ কৰক, যিমান বেছি পাৰে শ্বেয়াৰ কৰক আৰু আপোনালোকে সাবস্ক্ৰাইবাৰ কৰক, ভিডিঅ'বোৰ লাইক কৰক। কাৰণ যদি কোৱালিটি ভিডিঅ' নিদিও মই তেনেহলে আপোনালোকে কৰিব নালাগে, কিন্তু মোৰ যিটো ফিল হৈছে মোৰ ভিডিঅ'বোৰ কোৱালিটি থকা প্ৰশ্ন আছে আৰু এক্সাম ওৰিয়েন্টেড প্ৰশ্ন। ঠিক আছে, বেছি সময় নষ্ট নকৰো আপোনালোকৰ। তো ইয়াতে ডাইৰেক্ট আজি আমি প্ৰথম প্ৰশ্নলৈ আমি ইয়াতে আগুৱাই আহিলো। আপোনালোকে ইয়াতে চাব কি আছে। 20টা কলমৰ গড় মূল্য 18 টকা। 20টা কলমৰ গড় মূল্য কিমান? 18 টকা। যদি 12টা নতুন কলম যোগ কৰা হয় তেন্তে গড় মূল্য কিমান হয়? 4 টকা বৃদ্ধি পায়। নতুন কলমবোৰৰ মুঠ মূল্য কিমান? তেনেহলে নতুন কলমবোৰৰ মুঠ মূল্য কিমান? এতিয়া গড় এভাৰেজৰ প্ৰশ্ন হয়। এইটো কিহৰ প্ৰশ্ন? এভাৰেজ। 20টা কলমৰ, এতিয়া 20টা কলমৰ দামখিনি আমি কি কৰিম? প্লাস কৰিম। প্লাস কৰাৰ পিছত কেইটা কলম? 20টা কলম 20 ৰে হৰণ কৰিলে কিমান হ'ব? গড় মূল্য কিমান বুলি কৈছে আমাক? 18 টকা। তাৰ মানে এইটো হ'ব 18 টকা। এতিয়া 20টা কলমৰ মুঠ মূল্য যদি আমি ওলাব যাওঁ, 20টা কলমৰ দাম কিমান? 20 ইফালে হৰণ হৈ আছে, ইফালে গলে কি হ'ব? পূৰণ। আৰু পূৰণ হৈ এইটো কিমান হৈ যাব? 360 টকা। তাৰ মানে 20টা কলমৰ দাম কিমান আছিল? 360 rupees। কিন্তু পিছত আকৌ 12টা কলম যোগ কৰিলে, এতিয়া আপোনালোকে নিজে কওক 20টা কলমত 12টা কলম যোগ কৰিলে টোটাল কেইটা কলম হ'ব? 32টা কলম হ'ব। হয় নহয়? 20টা কলমত 12টা কলম আৰু যোগ কৰা হ'ল, 20টা আৰু 12টা 32টা হ'ব। এতিয়া যদি আমি গড় ওলাব যাওঁ তেনেহলে 32 দি হৰণ কৰিব লাগিব, যিমানটা কলম ইমান দি হৰণ কৰিব লাগিব। আৰু দ্বিতীয় ক্ষেত্ৰত কি কৈছে? 12টা নতুন কলম যোগ কৰা হয় তেন্তে গড় মূল্য 4 টকা বৃদ্ধি পায়। গড় মূল্য আগত কিমান আছিলে? 18 টকা। এতিয়া 4 টকা বৃদ্ধি পাইছে, তেনেহলে কিমান হ'ব? 22 টকা। এইটো কিমান হ'ব? 22 টকা। তেনেহলে 32টা কলমৰ দাম কিমান হ'ব? 32টা কলমৰ দাম 32 ইফালে হৰণ হৈ আছে, সেইফালে গলে কি হ'ব? পূৰণ। ঠিক আছে, আৰু এইটো পূৰণ কৰিলে কিমান হ'ব? 64407 ঠিক আছে। এতিয়া আপোনালোকে ইয়াতে চাইছে 32 × 22 কৰিলে পূৰণ কৰিলে কিমান হৈ যাব? 704 টকা। এতিয়া প্ৰশ্নটো ইয়াতে থিয় হ'ব, কি থিয় হৈছে যে 20টা কলমৰ মুঠ মূল্য কিমান? 360 টকা আৰু 32টা কলমৰ মুঠ মূল্য কিমান? 704 টকা। মোক প্ৰশ্নত কি সুধিছে? নতুন কলমবোৰ মুঠ মূল্য কিমান? নতুন কলম 12টা যে আমি যোগ কৰিছো, সেই কলম কেইটাৰ মুঠ মূল্য কিমান? আমি জানো ইয়াতে 32টা কলম, ইয়াতে 20টা কলম, নতুন কলম ইয়াতে 12টা যোগ হৈছে। এতিয়া এইখিনিৰ পৰা যদি আমি এইখিনি মাইনাস কৰি দিওঁ, 704 ৰ পৰা আমি যদি 360 এটা মাইনাস কৰি দিওঁ, তেনেহলে আমাৰ কিমান থাকিব? আমাৰ থাকিব কিমান? 4 ইনটু হ'ব 4 হ'ব নেকি? ন 4 নহব, এইটো আই এম ৰিয়েলি ভেৰি ভেৰি সৰি। এইটো হ'ব আমাৰ 4 ৰ পৰা 0 গলে 4, তাৰ পিছত 10 ৰ পৰা 6 344 344। তেনেহলে নতুন 12টা কলম যে এড কৰা হৈছে, সেই কলম কেইটাৰ দাম কিমান হ'ব? 344 rupees। 344 rupees। অপশন নম্বৰ ডি ইজ দি কাৰেক্ট আনসার। ঠিক আছে, আশা কৰিছো আপোনালোকে বস্তুখিনি বুজি পাইছে। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে? কি কৈছে? 1000 মিটাৰ দীঘল ৰেলগাড়ী এখন 72 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত চলি আছে। ঠিক আছে, কিমান দীঘল ৰেলখন? ৰেলখন যদি মই সুধো ৰেলখন কিমান দীঘল আছে? 1000 মিটাৰ। নো প্ৰব্লেম। স্পীড কিমান? ৰেলখনৰ স্পীড কিমান বুলি কৈছে আমাক? 72 কিলোমিটাৰ প্ৰতি ঘণ্টা। ঠিক আছে, কিন্তু ইয়াতে এটা বস্তু মন কৰিবলগীয়া আছে, কি স্পীডটো কিলোমিটাৰত ৰাখিছে, কিন্তু ইয়াতে ডিসটেন্সটো মিটাৰত দিছে। কিলোমিটাৰ আৰু মিটাৰৰ হিসাব আমি কেতিয়াও কৰিব নোৱাৰি। তেনেহলে আমাক কি কৰিম? কিলোমিটাৰটো মিটাৰত লৈ যাব লাগিব। ঠিক আছে, এতিয়া কিলোমিটাৰক মিটাৰত লৈ গলে আমাৰ কি কৰিব লাগে? আপোনালোকে জানে দুটা বস্তু আমাৰ হাতত থাকে, এটা 5/18, এটা 18/5। যেতিয়া আমি কিলোমিটাৰক মিটাৰত লৈ যাওঁ তেতিয়া আমি কি পূৰণ কৰিব লাগে? 5/18 পূৰণ কৰিব লাগে। তেনেহলে 5/18 মই ইয়াৰ লগত যেতিয়া পূৰণ কৰিম, 18 দি 72 কাটিলে কিমান হ'ব? 4। 4 5 গুণ 20, তাৰ মানে 20 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া আমি কিলোমিটাৰ প্ৰতি ঘণ্টাক মিটাৰ পাৰ ছেকেণ্ডত লৈ আহিলো। এতিয়া আমাৰ অংকটো কৰিবলৈ ইমান অসুবিধা নহব। দ্বিতীয় কথা কি কৈছে? যদি ৰেলগাড়ীখনে 85 ছেকেণ্ডত দলং এখন পাৰ কৰে, কিমান ছেকেণ্ডত? 85 ছেকেণ্ড। টাইম কিমান বুলি কৈছে? 85 ছেকেণ্ড। ঠিক আছে, এতিয়া কৈছে তেনেহলে দলংখনৰ দৈৰ্ঘ্য কিমান? আপোনালোকে জানে যেতিয়া আমি সমাধান কৰো, এইটো যদি দলংটো হয় আৰু এইটো যদি আমাৰ ৰেলগাড়ীটো হয়,
সদায় এটা কথা মনত ৰাখিব, যেতিয়া ৰেল আৰু দলঙৰ প্ৰশ্ন হয়, ৰেল আৰু ব্ৰিজ, তেতিয়া সদায় ডিস্টেন্সটো কি হয়, ৰেল গাড়ীৰ ডিস্টেন্স আৰু দলঙৰ ডিস্টেন্স এই দুটা কি কৰা হয়, প্লাস কৰা হয়। ঠিক আছে, এতিয়া আমি ডিস্টেন্সটো ওলাম। ডিস্টেন্সটো ওলালে আমাৰ যেটো ডিস্টেন্স ওলাব সেইটো গোটেইখিনি ডিস্টেন্স ওলাব। এতিয়া মোক সুধিছে দলংখনৰ ডিস্টেন্স কিমান, সমাধান কৰিলে মোৰ গোটেই ডিস্টেন্স ওলাব। এতিয়া গোটেইখিনিৰ পৰা মই ৰেল গাড়ীৰ 1000 মিটাৰ মাইনাস কৰি দিলে দলংখিনি আহি যাব। এতিয়া মই ডিস্টেন্স ইকুৱেল টু কি জানো, আমি সূত্ৰ জানো, স্পীড ইকুৱেলস টু ডিস্টেন্স বাই টাইম। তেনেহলে ডিস্টেন্স ইকুৱেলস টু কি হ'ব, স্পীড ইনটু টাইম। এতিয়া স্পীড মোৰ কিমান আছে 20, মই 20 লিখিলো। টাইম কিমান আছে মোৰ 85, মই 85 লিখিলো। পূৰণ কৰিলে কিমান হ'ব 170, 1700 মিটাৰ হ'ব। ডিস্টেন্স কিমান হ'ব 1700 মিটাৰ। কিন্তু এই 1700 মিটাৰ যে আছে এইটো গোটেইখিনি বুজাইছে, দলংখিনি প্লাস ট্ৰেইনখিনি। এতিয়া মোক সুধিছে যে দলংখিনি কিমান, মই ট্ৰেইনখিনি মাইনাস কৰি দিম। ট্ৰেইন কিমান আছে 1000, মই ইয়াৰ পৰা 1000 এটা মাইনাস কৰি দিলো, কিমান থাকিব 700। তাৰ মানে দলংটো কিমান দীঘল হয় 700 মিটাৰ। অপশন নাম্বাৰ বি ইজ দি কাৰেক্ট আনসাৰ। আশা কৰিছো আপোনালোকে বুজি পাইছে। ৰেল আৰু ব্ৰিজ বা ৰেল আৰু ষ্টেচন এনেকা প্ৰশ্ন আপোনালোকক মাইন্ডত ৰাখিব লাগিব যে ডিস্টেন্স, ৰেলৰ ডিস্টেন্স আৰু ব্ৰিজৰ ডিস্টেন্স দুটা প্লাস হৈ থাকে। একেবাৰে ইজি বস্তু। আশা কৰিছো আপোনালোকে বুজি পাইছে। নেক্সট প্ৰশ্নলৈ আমি এতিয়া আগুৱাই যাওঁ। কি কৈছে, এইটো একেবাৰে ইজি প্ৰশ্ন, কেনেকে কৰিব লাগিব আপোনালোকে চাব। ডাইৰেক্ট অকমান মাথা লগালে উত্তৰটো আহি যাব। ঠিক আছে, এটা নিৰ্দিষ্ট ধনৰাশি, কিমান ধনৰাশি এইটো আমি নাজানো, পি মূলধন এইটো আমি নাজানো, কিমান টকা বেংকত জমা ৰাখিছে। সৰল সুদ, কিহৰ সুদ কোৱা হৈছে, সৰল সুদ, সিম্পল ইন্টারেস্ট। সিম্পল ইন্টারেস্টৰ প্ৰশ্ন একেবাৰে ইজি হয়। কম্পাউন্ড ইন্টারেস্ট হলে অকমান টান হয়, কিন্তু সিম্পল ইন্টারেস্ট একেবাৰে পানীৰ নিচিনা। 2 বছৰত 212 টকা হয়। ধৰি লৈছো মই বেংকত থৈ দিছো x টকা, 2 বছৰ পিছত কিমান হৈছে 212 টকা। ঠিক আছে, এইটো কিমান বছৰৰ পিছত, 2 বছৰ পিছত। ঠিক আছে, তাৰ পিছত কি হৈছে 2 বছৰ পিছত 212 টকালৈ বৃদ্ধি হৈছে। মানে মই 212 টকালৈকে বৃদ্ধি হৈছে। এতিয়া মই কিমান টকা ৰাখিছো এইটো মই নাজানো। 2 বছৰ পিছত টোটেল এমাউন্ট কিমান হৈছে 212 টকা। এই 212 টকাত মই থোৱা পইচাখিনিও আছে আৰু বেংকে দিয়া ইন্টাৰেষ্টৰ পইচাখিনিও আছে। তাৰ পিছত কি কৈছে, হয় আৰু 4 বছৰ পিছত 224 টকালৈ বৃদ্ধি হয়। 4 বছৰ পিছত কিমান হয় 224 টকালৈ বৃদ্ধি হয়। ঠিক আছে, এইটো 2 বছৰ পিছত 212, 4 বছৰ পিছত 224 টকা। তেনেহলে ধনৰাশি কিমান। এতিয়া আপোনালোকে দেখো, এইটো যদি 4 বছৰ হয় আৰু এইটো 2 বছৰ, তেনে ইয়াৰ পৰা ইয়াৰ গ্যাপ কিমান হ'ব, 2 বছৰ, 2 বছৰ, 2 বছৰ, 4 বছৰ। 2 বছৰত কিমান টকা বৃদ্ধি হৈছে 212 টকাৰ পৰা 224 টকা, তাৰ মানে 12 টকা বৃদ্ধি হৈছে। 2 বছৰত যদি 12 টকা বৃদ্ধি হয়, 1 বছৰত কিমান বৃদ্ধি হ'ব 6 টকা। এতিয়া ইয়াতে চাব, 2 বছৰত 12 টকা বৃদ্ধি হৈছে, তেনেহলে এইটো 2 বছৰত কিমান হৈছে, এই 2 বছৰত যদি 12 টকা হৈছে, এই 2 বছৰতো 12 টকা বৃদ্ধি হ'ব। বৃদ্ধি হোৱাৰ পিছত 212 টকা, তেনেহলে মই যদি 12 টকা ইয়াৰ পৰা মাইনাস কৰি দিও কিমান আহিব 200 টকা। এই 200 টকাটো বেংকত মই থৈ দিছিলো। 2 বছৰ পিছত 12 টকা যোগ হৈছে 212 টকা, আকৌ 2 বছৰ পিছত 12 টকা যোগ হৈছে 224 টকা। তাৰ মানে মই বেংকত 200 টকা ৰাখি দিছিলো। একেবাৰে ইজি প্ৰশ্ন, লজিকেল থিংকিঙৰ ওপৰত প্ৰশ্ন এইটো। আপোনালোকে অকনমান ভাবিলে পোৱা যায়। আৰু ইয়াতে ডাইৰেক্ট আপোনালোকে চাওকচোন, এটা ধুনীয়া প্ৰশ্ন। মই যদি বেংকত ৰাখি দিয়াৰ পিছত মোৰ পইচাটো 212 টকা হৈছে, মই 400 টকা বেংকত ৰাখিছো নেকি, 400 টকা ৰাখিলে মোৰ পইচাটো 400তকে বেছি হ'ব লাগিছিল। 500 টকা ৰাখিলে 500তকে বেছি হ'ব লাগিছিল। তাৰ মানে এতিয়া মই গম পালো এই দুটা অপশনটো কেতিয়াও হ'ব নোৱাৰে। 100 rupees ওপৰতো ইমান এটা ইন্টারেস্ট নিদিয়ে যে 100 rupees 212 টকা 112 টকা ইন্টারেস্ট পাম। ইমান ইন্টারেস্ট কোনো বেংকে নিদিয়ে, জেনারেল থিংকিংৰ কথা। তাৰ মানে অপশন মোৰ এটাই আছে, এইটো হ'ব। বাকি 100 নহব 500 হলে তো এনেও 500তকে বেছি হ'ব লাগিছিল। মোৰ ইয়াৰ প্ৰশ্নত 212 টকা, 500 টকা ৰাখি দিলো, 2 বছৰ পিছত মোৰ ইন্টারেস্ট লাগি উল্টা 200 টকা হৈ গ'ল, উল্টা বেংকে মোৰ পইচা কাটি দিলে। এইটো কেনেকা কথা, এইটোতো হ'ব নোৱাৰে। সিধা কথা, লজিকেল থিংকিংৰ ওপৰত কথা। আপোনালোকে একেবাৰে ইজি প্ৰশ্ন হয় এইটো, জাস্ট অকনমান ভাবিলে কিন্তু উত্তৰটো আহি যায়। আশা কৰিছো আপোনালোকে একেবাৰে ক্লিয়াৰলি বস্তুটো বুজি পাইছে। নেক্সট প্ৰশ্নলৈ আগুৱাই আহক। ইয়াতে কি কৈছে, যদি 2:5:3 হয়, P:2Q:R, P:2Q:R, কি কৈছে 2:5:3, ওকে নো প্ৰবলেম। আৰু R:S কিমান বুলি কৈছে, R:S কিমান বুলি কৈছে, এইটো মই অকনমান সাইডত লিখি লৈছো বস্তুটো। ঠিক আছে, P:2Q:R কিমান বুলি কৈছে 2:5:3, আৰু R:S কিমান বুলি কৈছে 6:5। তেনেহলে মোক সুধিছে যে P:2R:Q:R:S ৰ মান কিমান হ'ব। এতিয়া মই যেতিয়া এই দুটা কম্বাইন কৰি যেতিয়া মই P:2Q:R:S বনাম, তেতিয়া মোৰ এটা বস্তু চাব লাগিব, ইয়াতে R কমন আছে। R টো কি আছে ইয়াতে কমন। কিন্তু মই যদি চাব যাও R ৰ ভ্যালু কোনটো, এইটো, ইয়াতে R ৰ ভ্যালু কোনটো, এইটো। কিন্তু ইয়াতে এটা বস্তু লক্ষ্য কৰক, সিধা সিধি এটা বস্তু লক্ষ্য কৰক, ইয়াতে R ৰ ভ্যালু 6, ইয়াতে R ৰ ভ্যালু 3। দুটা ঠাইত R ৰ ভ্যালু বেলেগ বেলেগ হৈ আছে।
আমি কম্বাইন কৰিব নোৱাৰিম। আমি কম্বাইন কৰিবলৈ হলে কি কৰিব লাগিব, আৰৰ ভ্যালু ইয়াতেও যেটো থাকিব ইয়াতেও হেতু বনাব লাগিব। এতিয়া আপোনালোকে কওকচোন ইয়াতে 6 আছে, মই যদি কিবাকে ইয়াতে এটা 2 পূৰণ কৰি দিও 3 2 গুণ 6 হৈ যাব। এতিয়া মোক 2 পূৰণ কৰাৰ অধিকাৰ অনলি তো ইয়াৰ লগত নহয়, 2 সকলোৰে লগত পূৰণ হ'ব। 2 2 2 গুণ 4 is to 2 5 গুণ 10 is to 2 3 গুণ 6। এতিয়া চাওকচোন ইয়াতে আৰৰ ভ্যালু 6, ইয়াতে আৰৰ ভ্যালু 6, সেম বস্তুটো সেম আছে। এতিয়া ডাইৰেক্ট লিখি দিব পাৰিম। এতিয়া নতুনকে p ৰ ভ্যালু কিমান 4, p is to q is to r is to s কিমান হ'ব, p ৰ ভ্যালু আমি পালো 4, q ৰ ভ্যালু আমি কিমান পালো, q ৰ ভ্যালু আমি পালো 10, নতুনকে যেটো ভ্যালু পালো 10, r ৰ ভ্যালু ইয়াতেও 6 ইয়াতেও 6, তাৰ মানে r ৰ ভ্যালু 6 is to q s কিমান আছে, s ইয়াতে 5 আছে 5। এতিয়া এটোৰ লগত মিলাই চাওক 4 is to 12 নহব, 4 is to 10 is to 6 is to 5, 4 is to 10 is to 6 is to 5। অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার। বাকি কিটা 6 আছে ইয়াতে এনেও নহব, 8 আছে ইয়াতে এনেও নহব। 4 is to 10 is to 6 is to 5, অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার। আপোনালোকৰ মাইন্ডত এটা বস্তু ৰাখিব লাগিব, যেটো বস্তু সেম আছে এটোক সেম বনাব লাগিব, বেলেগ বেলেগ থাকিলে আপোনালোকে কম্বাইন কৰিব নোৱাৰে। তাৰপিছত এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য 58 মিটাৰ আৰু প্ৰস্থ 30 মিটাৰ, এটা আয়তক্ষেত্ৰ। কি কৈছে, দৈৰ্ঘ্য 58 আৰু প্ৰস্থ কিমান কৈছে 30। যদি মাটিত ঘাঁহৰ আৱৰণ দিবলৈ প্ৰতি বৰ্গ মিটাৰত মূল্য 20 টকা খৰচ হয়, তেন্তে মিটাৰ স্কয়ার মুঠ খৰচ কিমান, তেনে টোটাল কিমান টকা খৰচ হ'ব? ভাই সিম্পল কথা হয় এটো। কি কথা, ধৰি লওক আপোনাৰ এটা ৰুম আছে, ৰুমত আজিকালি চাব আপোনালোকে এটা গ্ৰীন কালাৰৰ গ্ৰাছ টাইপৰ এটা কাৰ্পেট পোৱা যায়। এতিয়া ধৰি লওক আপোনাৰ এই ঘৰটোত আপুনি এই গ্ৰীন কালাৰ গ্ৰাছ টাইপৰ কাৰ্পেটটো লগাবলৈ প্ৰতি বৰ্গ মিটাৰত 20 টকা খৰচ। এটো এনেকা সিস্টেমে হয়, পাৰ মিটাৰ স্কয়াৰ বা পাৰ স্কয়াৰ ফুট কিমান হয় এই হিচাপত দাম হয়। এতিয়া কৈছে এই ঘৰটোত মই গোটেইখিনি কাৰ্পেট লগাবলৈ হলে মোৰ কিমান টকা খৰচ হ'ব, মোৰ কি ওলাব লাগিব, কালি ওলাব লাগিব। আৰু আয়তক্ষেত্ৰৰ কালিৰ সূত্ৰ কি, 58 into 30 পূৰণ কৰিলে কিমান হৈ যাব 150 আৰু 24 1740 কি হ'ব মিটাৰ স্কয়াৰ। এতিয়া 1 মিটাৰ স্কয়াৰত খৰচ কিমান, 1 মিটাৰ স্কয়াৰত খৰচ 20 টকা, তেনেহলে 1740 ত খৰচ কিমান হ'ব 1740 into 20 পূৰণ কৰিলে কিমান হৈ যাব, দুটা শূন্য আহিব লাষ্টত, 4 2 গুণ 8, 4 2 গুণ 8 হ'ব। ইয়াতে ফার্স্ট একক স্থানত 8 থাকিব, ইজি কথা। এতিয়া আপোনালোকে চাওক দুটা 0 8 আছে, ইয়াতে দুটা 0 4 নহব, দুটা 0 5 নহব, দুটা 0 4 নহব। অপশন নম্বৰ এ ইজ দি কারেক্ট আনসার, 34800 ইজ দি রাইট আনসার। একেবাৰে ইন্টারেস্টিং প্ৰশ্ন। এনেকা প্ৰশ্ন যদি আপোনালোকে কৰিব পাৰিছে তেনেহলে মই এটা কথা ইয়াতে গ্যাৰান্টি দিছো, আপোনালোকৰ এক্সামত আপোনালোকক কোনো ৰখাব নহয়, আপোনালোকে ডাইৰেক্ট পায়। আৰু মই এইটো কথা জানো যে মোস্টলি আসাম পুলিচত যিবোৰ এক্সপেৰিয়েন্স থাকে ইহঁতক এটা বস্তুৱে বাধা দিয়ে, সেইটো ম্যাথমেটিক্স। তো সেই কাৰণে আপোনালোকে ম্যাথমেটিক্সত যিমান বেছি পাৰে ষ্ট্ৰং হওক। বাকি জিকে আপোনালোকে পঢ়িছে মই জানো, বহুত বেছি পঢ়িছে, পাৰিলে কাৰেন্ট এফেয়াৰ্সও পঢ়ি ল'ব, একেবাৰে ইজি হৈ যাব, বিন্দাস পাৰিব আপোনালোকে। ঠিক আছে, আশা কৰিছো আপোনালোকে বস্তুখিনি ভালদৰে বুজি পাইছে। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ি যাওঁ। কি কৈছে ইয়াতে, দুটি বস্তুৰ গড় মূল্য 2440, দুটা বস্তু কলে আমি জানো দুটা বস্তুটো যোগ কৰিব লাগিব আৰু 2 এৰে হৰণ কৰিব লাগিব, হৰণ কৰাৰ পিছত কিমান হ'ব 2440। ঠিক আছে, যদি তেওঁলোকৰ মূল্যৰ অনুপাত 9:11 হয়, মূল্যৰ অনুপাত কিমান 9:11। ঠিক আছে, 9:11, তেন্তে বেছি দাম থকা বস্তুটোৰ মূল্য কিমান, বেছি দাম থকা বস্তুটোৰ মূল্য কিমান হ'ব? সিম্পল কথা, মই যদি অনুপাত হিচাপে যদি মই গড় উলাও তেনেহলে 9 আৰু 11 যোগ কৰি মই 2 এৰে হৰণ কৰিব লাগিব। 9 আৰু 11 যোগ কৰিলে মোৰ কিমান হ'ব 20, 20ক 2 এৰে হৰণ কৰিলে কিমান হ'ব 10। অনুপাতৰ পৰা মই গড় পালো 10, প্ৰশ্ন মতে মই গড় পালো 2440 টকা। তাৰ মানে মই কি ক'ব পাৰিম 10 equals to 2440। এতিয়া 10 যদি 2440 সমান হয় 1 কাৰ সমান হ'ব, 1 হ'ব 2440 into 2440 divided by 10, শূন্য শূন্য কাটি দিব কিমান হ'ব 244। এতিয়া 1 ভাগত 244 কি কৈছে ইয়াতে, তেন্তে বেছি দাম থকা বস্তুটোৰ মূল্য কিমান, বেছি দাম থকা বস্তু কোনটো আছে, বেছি দাম থকা বস্তু 11 আছে। এতিয়া 11 তেনেহলে 11 কাৰ সমান হ'ব, 11 হৈ যাব 244 into 11 আৰু এটো পূৰণ কৰিলে হ'ব 2684। অপশন নম্বৰ এ ইজ দি কারেক্ট আনসার। এনেকা প্ৰশ্ন পৰীক্ষাত থাকিব, কিমান ধুনীয়া প্ৰশ্ন। আপোনালোকে যদি এনেকা প্ৰশ্ন কিছুমানে মই কমেন্টত কয় যে স্যার প্ৰশ্নবোৰ বেছি টাফ হৈছে, ভাই ইয়াতকে যদি ইজি প্ৰশ্ন লাগে তেনেহলে আৰু কি কও। এইবোৰ প্ৰশ্ন কনসেপচুয়াল প্ৰশ্ন, এইবোৰ প্ৰশ্ন যিমান বেছি পাৰে আপোনালোকে ইউজ কৰক।
সমাধান কৰক, সলভ কৰক, প্ৰেক্টিচ কৰক, তেতিয়াহে আপোনাৰ পৰীক্ষাটোত গৈ ভয় নাথাকে যেনেকা প্ৰশ্ন দি কৰি দিম। কাৰণ আপোনালোকে নিজে চাইছে এবাৰ আসাম টেট জিটিপিজিটি কি অৱস্থা কৰি দিছে। মেথছৰ প্ৰশ্ন চাই এনি মানে সকলো মানে এক্সপেৰিয়েন্সে কি হৈছে মাথা বেয়া হৈ গৈছে এনেকা প্ৰশ্ন দি দিছে। তো সেইকাৰণে সাজু হৈ থাকক, টাইম ৱেষ্ট নকৰাকে বিন্দাস পঢ়ি থাকক, সব হৈ যাব। এইটো একেবাৰে ইজি প্ৰশ্ন। এনেকা প্ৰশ্ন দেখিলে কিছুমান আছে এনেকা প্ৰশ্ন বহুত মানে হ্যাপি হৈ যায়, ও এইটো ইজি প্ৰশ্ন আমি পাৰিম। 0.5 তাৰপিছত কিমান আছে 0.55। এটা কাম কৰিব পয়েন্টৰ লগত মিলাই লিখিব, কিন্তু পয়েন্ট মিলাই লিখিব লাগিব। 0.555 0.555 কেইটা আছে 4টা। এইটো প্লাস কৰিব লাগে। এনেকা ইজি প্ৰশ্ন দিলে আপোনালোকক বহুত ভাল লাগে, মই গম পাওঁ। ঠিক আছে, প্লাস কৰিলে কিমান হ'ব 5 5 আৰু 5 প্লাস কৰিলে 10 10 ৰ কাৰণে 0 হাতত থাকিব 1 তিনিটা 5 প্লাস কৰিলে 15 হাতত একে 16 হাতত থাকিব আকৌ 1 5 10 15 20 হাতত 1 21 21 ৰ 1 ইয়াতে থাকিব 2 2.1605 2.1605 অপশন নম্বৰ বি ইজ দি কারেক্ট आंसर। একেবাৰে ইজি প্ৰশ্ন। নেক্সট প্ৰশ্নলৈ আগবাঢ়ো। দুটা সংখ্যাৰ গুণফল কিমান যদি HCF আৰু LCM হয়? দুটা সংখ্যা আমি জানো যদি দুটা সংখ্যা A আৰু B হয় আৰু ইহতৰ HCF যদি HCF হয় আৰু ইহতৰ LCM হয় তেনেহলে আমি জানো সংখ্যা দুটাৰ পূৰণফল A * B সমান সমান ইহতৰ HCF পূৰণ LCM। এতিয়া কৈছে যে সংখ্যা দুটাৰ পূৰণফল কিমান যদি HCF আৰু LCM হয়। ইজি কথা, HCF আৰু LCM পূৰণ কৰি দিয়ক। HCF LCM পূৰণ কৰিলে যেটো হ'ব সংখ্যা দুটা পূৰণ কৰিলে সেইটোৱে হ'ব। তো মই HCF আৰু LCM পূৰণ কৰি দিও। HCF কিমান আছে 7, মই ইয়াতে 7 লিখিলো। LCM কিমান আছে 280, মই ইয়াতে 280 লিখিলো। পূৰণ কৰিলে কিমান হ'ব 0। তাৰ পিছত ইয়াতে চাব এটা বস্তু 7 আৰু 8 পূৰণ কৰিলে কিমান হ'ব 56। 56 ৰ একক স্থানত কি আছে 6, মই ইয়াতে 6 আহিব। বাকি আগফালে কি থাকক থাকক, মই এটো ভালদৰে গম পালো 0 তো থাকিব তাৰ পিছত 6 আহিব। এতিয়া এটো লাষ্টত 0 আছে ওকে, কিন্তু ইয়াতে 8 আছে নহব। এটো লাষ্টত 0 আছে ইয়াতে 8 আছে নহব। এটো লাষ্টত 0 আছে 2 আছে, মোৰ লাগে কি 6, কাৰণ 7 * 8 কৰিলে 56, মোৰ 6 লাগে। এটো সব 0 আছে ইয়াতে 6 আছে, অপশন নম্বৰ ডি। বাকি পূৰণ কৰিব দৰকাৰ নাই, কি অ টাইম ওয়েস্ট কৰে আপোনালোকে, একো দৰকাৰ নাই। টাইম ওয়েস্ট কৰিম নেকি মই, ইমান ডাঙৰ এটা পূৰণ কৰিম মাথা ঘামাব লাগিব দেই, এনেকা নকৰো নহয় মই, সিধা কথা। তাৰ পিছত মোক লাগিছে এইটো টাইপিং মিস্টেক কৰিলে আজি। টাইপিং মিস্টেক কৰিলে, ইয়াতে ইনটু 2 আছে, ইয়াতে 16 স্কয়াৰ বুলি দি দিছে। টাইপিং মিস্টেক আছে এইটো, আপোনালোকে এইটো ইগনোৰ কৰি দিয়ক। এইটো একেবাৰে টাইপিং মিস্টেক আছে, কাৰণ ইমান বস্তু পূৰণ কৰাৰ পিছত ইমান সৰু উত্তৰ নাহে, দেখিয়ে গম পোৱা গৈছে। এইটোৰ ভ্যালু আহিব 900 11 * 16, এইটোতে গম পোৱা গৈছে এইটো কিমান আহিব 67100, 17000 ইয়াতে আহিছে। এইটো টাইপিং মিস্টেক আছে, আই এম ৰিয়েলি ভেৰি সৰি ফৰ দ্যাট। মই এইটো কোশ্চেন অহাকালি কাৰেক্ট কৰি লৈ। তাৰ পিছত চাব ইয়াতে দুজন ছাত্ৰৰ বয়সৰ অনুপাত কিমান 5:4। দুজন ছাত্ৰ আছে, দুটা ফ্ৰেন্ড আছে, ইহঁতৰ বয়সৰ অনুপাত কিমান 5:4। তেওঁলোকৰ বয়সৰ পাৰ্থক্য 8 বছৰ। যদি ইহঁতৰ বয়সৰ যেটো পাৰ্থক্য হয় এটো কিমান 8 বছৰ, ঠিক আছে। তেন্তে সৰু ছাত্ৰজনৰ বয়স কিমান? এতিয়া আপোনালোকে চাওক অনুপাতত পাৰ্থক্য কিমান 1, ই ডাঙৰ ই সৰু, 5 ডাঙৰ 4 সৰু, ইহঁতৰ পাৰ্থক্য কিমান 1। মই অনুপাতত দেখা পালো পাৰ্থক্য 1, প্ৰশ্ন মতে পাৰ্থক্য কৈছে 8, মই ডাইৰেক্ট কব পাৰিম নে 1 = 8? প্ৰশ্ন মতে 8, মোৰ অনুপাত মতে 1। এতিয়া কথাটো ইয়াতে কি থিয় হৈছে, তেন্তে সৰু ছাত্ৰজনৰ বয়স কিমান? সৰু ছাত্ৰজন কিমান 4। 1 যদি 8 ৰ সমান হয় 4 কাৰ সমান হ'ব 4 * 8, তাৰ মানে কিমান হৈ যাব 32। অপশন নম্বৰ বি ইজ দি কারেক্ট आंसर। তেনেহলে সৰু ছাত্ৰজন কিমান বছৰ বয়স হৈ যাব 32, আৰু ডাঙৰ ছাত্ৰজন 5 * 8 40 ইয়ার্স। এইটো চাই মোক আচৰিত লাগিছে, দুজন ছাত্ৰ 32 ইয়ার্সতে এই ছাত্ৰ হৈ আছে, 40 ইয়ার্সতে এই ছাত্ৰ হৈছে। 40 ইয়ার্সৰ এটা বুঢ়া মানুহ ইও ছাত্ৰ বুলি ধৰিছে ইয়াতে, কি আজব প্ৰশ্ন। ঠিক আছে, এইটো বস্তু চাওক, যদি এ এটা কাম 21 দিনত কৰিব পাৰে, বি একেই কামটো 28 দিনত কৰিব পাৰে। এ কিমান দিনত কৰিব পাৰে? এ কৰিব পাৰে 21 দিনত, বি কিমান দিনত কৰিব পাৰে 28 দিনত, নো প্ৰবলেম। ঠিক আছে, 28 দিনত কৰিব পাৰে। তেন্তে যদি তেওঁলোকে এটা অন্তত দিনকৈ কাম কৰে, অন্তৰ কাম মানে আজি যদি এ কাম কৰে কালি বি কৰিব, তাৰ পিছদিনা আকৌ এ কৰিব, তাৰ পিছদিনা আকৌ বি কৰিব, মানে এদিনতে দুজন কাম নকৰে। এ আজি কাম কৰিল ছুটি লৈছে, নেক্সট ডে বি আহি কাম কৰিব, বি কাম কৰিল বি ছুটি লৈছে,
তৃতীয় দিনত এ আকৌ আহিব, অল্টাৰনেট ডে হিচাপে কাম কৰে। তেনেহলে কামটো কিমান দিনত শেষ কৰিব লাগে? এনেকা প্ৰশ্ন সদায় আমি মুঠ কামটো ওলাব লাগে। মুঠ কাম কেনেকে ওলাম? 21 আৰু 21 আৰু 28 ৰ এলচিএম ওলাব লাগিব। এলচিএম ওলালে কিমান হ'ব? 7 দি যেতিয়া মই দিম ইয়াতে 3 হ'ব, ইয়াতে 4 হ'ব। আকৌ যেতিয়া 2 এৰে মই দিম ইয়াতে 3 হ'ব, ইয়াতে 2 হ'ব। 7 2 গুণ 14, 14 3 গুণ 42, 42 into 2 কিমান হৈ যাব? 84। ঠিক আছে, তাৰ মানে মই ইয়াতে গম পালো মুঠ কাম কিমান হ'ব মোৰ? 84। এতিয়া মুঠ কাম 84 মানে এৰ ক্ষমতা কিমান? 21 দি যেতিয়া মই 84 হৰণ কৰিম 4। তাৰ মানে এ একদিনত কেইটা কাম কৰিব? 4টা। বি একদিনত কেইটা কাম কৰিব পাৰিব? 3টা। সিধা কথা, একেবাৰে সিধা কথা, আপোনালোকে ইয়াতে বুজি পাইছে। ঠিক আছে, একেবাৰে ইজি, একেবাৰে ইজি। এ একদিনত 4টা কাম কৰে, বি একদিনত 3টা কাম কৰে। এতিয়া দুদিন মিলি কেইটা কাম কৰে? এ প্ৰথম ধৰি লৈছো এ প্ৰথম দিনত কাম কৰিছে 4টা, বি নেক্সট ডে আহি কাম কৰিব কেইটা কৰিব? 3টা। দুদিন মিলি কেইটা কাম হ'ব? 7টা। দুদিনত কেইটা কাম কৰিব? 7টা কাম কৰিব। একদিনত 4টা, তাৰ পিছদিন আকৌ 3টা, ফিৰ আকৌ 4টা, আকৌ 3টা। তাৰ মানে 7টা, দুদিন মিলি 7টা কাম, আকৌ দুদিনত 7টা কাম, আকৌ দুদিনত 7টা কাম, 7টা 7টাকে গৈ থাকিব। এতিয়া কৈছে যে বাকি গোটেইখিনি কাম কৰিবলৈ কিমান দিন সময় লাগিব? এতিয়া মই যদি 84 মুঠ কামক 7ৰে হৰণ কৰো তেনেহলে কিমান হ'ব মোৰ? 12। তাৰ মানে 12 হ'ব। কিন্তু ইয়াতে এটা বস্তু মন কৰিব লাগিব আপোনালোকক, 7টা কাম দুদিনত হৈছে, ইয়াতে 12 দিনত শেষ হৈছে। কিন্তু 12 দিনত শেষ হোৱা নাই। দুদিনত যদি 7টা কাম হৈছে, ইয়াৰ লগতো 2 এটা পূৰণ কৰিব লাগিব, কাৰণ ইয়াতে দুদিন বুলি আমি ধৰিছো। এইটো মতে একদিনৰ মানে একদিনত 7টা কাম কৰা উত্তৰ আহিছে। এতিয়া দুদিন মিলি কাম কৰি আছো, ইয়াতে 12 দিনত নহব, ইয়াতে দুদিন কৰিব লাগিব, তেনেহলে 24 দিনত হ'ব। অপশন নম্বৰ ডি ইজ দি কাৰেক্ট আনসার। একেবাৰে ধুনীয়া প্ৰশ্ন, কনসেপচুৱেল প্ৰশ্ন হয় দেই, কনসেপচুৱেল প্ৰশ্ন। কি কৈছে? এ আৰু বি একেলগে এটা কাম 90 দিনত সম্পূৰ্ণ কৰে। এ আৰু বি দুও বন্ধু আছে, এ আৰু বি, ইহত এটা কাম কিমান দিনত সম্পূৰ্ণ কৰে? 90 দিনত সম্পূৰ্ণ কৰে। ঠিক আছে, তেওঁলোকৰ কাৰ্যক্ষমতাৰ অনুপাত 3:5। ইহতৰ কাৰ্যক্ষমতাৰ অনুপাত কিমান? 3:5। এ যদি 3টা কাম কৰে, বি কেইটা কাম কৰে? 5টা কাম কৰে। একেবাৰে ইজি ভাই। এতিয়া কি হৈছে? তেন্তে অধিক দক্ষ ব্যক্তিজনে অকলে এই কামটো কিমান দিনত কৰিব? অধিক দক্ষ থকা ব্যক্তিজন, অধিক দক্ষ থকা ব্যক্তি কোন? বি। অধিক দক্ষ থকা ব্যক্তি কোন? বি। টোটাল কাম দুদিন মিলি কেইটা কাম কৰে? 90 দিনত এটা কাম কৰে। মই ডাইৰেক্ট ধৰি লৈছো কি কয় 90 দিনত কামটো সম্পূৰ্ণ হয়। মই ধৰিছো কামটো 90 হয়। কামটো কিমান হয়? 90 হয়। ঠিক আছে, কামটো কিমান হয়? এ আৰু বি দুও মিলি এটা কাম কিমান দিনত সম্পূৰ্ণ কৰে? 90 দিনত। সৰি, তেনেহলে এৰ দক্ষতা কিমান? এৰ দক্ষতা 3, বিৰ দক্ষতা কিমান? 5, কাৰণ ইহতৰ দক্ষতাৰ অনুপাত কিমান? 3:5। এতিয়া দুজন মিলি যদি কাম কৰে একদিনত কেইটা কাম কৰিব? 3 + 5 কেইটা কাম কৰিব? 8টা কাম কৰিব। একদিনত 8টা কাম, কামটো কিমান দিনত কমপ্লিট কৰিছে? 90 দিনত। তাৰ মানে 90 দিন কাম কৰিলে কেইটা কাম কৰিব লাগিব? 9 × 8, এইটো হ'ব 720। তাৰ মানে 720টা কাম কৰিব লাগিব। দুজন মিলি 90 দিনত 720টা কাম কৰিলে। এতিয়া কৈছে বেছি দক্ষ, বেছি দক্ষ কাৰ? বি। বি যদি অকলে কামটো কৰে তেনে 720টা কাম কিমান দিনত শেষ কৰিব? 720টা কাম বি অকলে কৰি আছে। 5ৰে হৰণ কৰিব, কাৰণ বিৰ দক্ষ 5। 5ৰে হৰণ কৰিলে কিমান হৈ যাব? এইটো কিমান হ'ব? 144। ঠিক আছে, 144 অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার। এতিয়া সেই কামটো বি যদি অকলে কৰে তেনেহলে কিমান দিন সময় লাগিব? 144 ডেজ। দুও একেলগে 90 ডেজত কৈছে, নো প্ৰবলেম। বি অকলে কৈছে মই এতিয়া অকলে কামটো কমপ্লিট কৰিম, 144 ডেজত কমপ্লিট কৰিব, কাৰণ টোটাল কাম কিমান? 720টা। কিয়? 90 দিনত কমপ্লিট কৰিছে, একদিনত 8টা কাম, তেনেহলে টোটাল কাম 720টা। ইজি প্ৰশ্ন। প্ৰতিদিনত 15 ঘন্টা কাম কৰি বৈভৱে 35 দিন এটা কাম সম্পূৰ্ণ কৰিব পাৰে। ঠিক আছে, বৈভৱ অকলে কাম কৰিছে কিমান ঘন্টা? 15 ঘন্টা কাম কৰিছে। কিমান দিন কাম কৰিছে? 35 ঘন্টা। ঠিক আছে, অকলে কামটো সম্পূৰ্ণ কৰি দিছে। যদি সেই কামটো 25 দিনত কৰিব আছে, তেনে প্ৰতিদিনত কিমান কাম কৰিব লাগিব? সেই কামটো কিমান দিনত কমপ্লিট কৰিব? 25 দিনত। তেনেহলে কিমান ঘন্টাকে কাম কৰিব লাগিব? কিমান ঘন্টাকে? মই এইটো আৱাৰ বুলি ধৰি লৈছো। ঠিক আছে, এতিয়া বৈভৱৰ কাম, এইটো বৈভৱ মই সাইডৰ পৰা আঁতৰাই দিছো। ইয়াতে 15 ঘন্টাকে কাম কৰিছে। এতিয়া 25 দিনত যদি কমপ্লিট কৰিব যায়, একদিনত 15 ঘন্টা কাম কৰিলে, তেনে 35 দিনত কিমান হ'ব? 15 × 35। এতিয়া চাব, যদি 25 দিনত কামটো কৰিব বিচাৰে তেনেহলে কিমান ঘন্টা পাৰ ডে কাম কৰিব লাগিব? 25 এইফালে পূৰণ হৈ আছে, এইফালে হৰণ হ'ব, তেনেহলে 15 × 35 / 25।
ঠিক আছে ইকুৱেলছ টু কিমান ঘণ্টাকে কাম কৰিব এইটো ওলাই আহিব 5ৰে কাটিলে 5 5ৰে কাটিলে 3 5ৰে কাটিলে 1 5ৰে কাটিলে 7 7 পূৰণ 3 কিমান হ'ব 21 তাৰ মানে ই এক দিনত কিমান ঘণ্টাকে কাম কৰিব লাগিব 21 ঘণ্টাকে কাম কৰিব লাগিব অপশনটো নাই ইয়াতে এইটো একচুয়ালি 21 হ'ব টাইপিং মিস্টেকত আহিছে এইটো 21 আৱাৰ্স আরে ভাই একদিনত 31 ঘন্টা কোনে কাম কৰিব একদিনত 24 ঘন্টা ই 31 ঘন্টা কাম কৰিছে দেখিয়ে বুজা গৈছে যে এইটো টাইপিং মিস্টেক হৈ আছে একদিনত 21 ঘন্টাকে কাম কৰিলে সেই 35 দিনত কমপ্লিট কৰা কামটো কিমান দিনত শেষ কৰিব পাৰিব 25 দিনত শেষ কৰিব কিন্তু একদিনত 21 ঘন্টাকে কাম কৰিব লাগিব একেবাৰে ইজি প্ৰশ্ন ঠিক আছে ঠিক আছে ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ি যাওঁ আজিৰ কাৰণে এইখিনি আছিল বহুত ধুনিয়া ধুনিয়া প্ৰশ্ন আছিল আশা কৰিছো আপোনালোকে বুজি পাইছে বস্তুখিনি ভালদৰে এনেকে আপোনালোকে সাপোৰ্ট কৰি থাকিব ভাল লাগিছে মোক লগতে মই ইয়াতে এটা কথা ক'ব বিচাৰিছো আপোনালোকে এনেকে মৰম দি থাকক মোৰ ভিডিওটো বেছি পাইলে বেছিকে শেয়াৰ কৰক 1k সাবস্ক্ৰাইবাৰ লৈকে আপোনালোকে লৈ যাব লাগিব ইমান ধুনিয়া প্ৰশ্ন ইমান ধুনিয়া মানে কোৱালিটি থকা প্ৰশ্ন আপোনালোকে কেৱল সাপোৰ্ট কৰিব লাগিব আৰু আপোনালোকৰ চাকৰি হৈ যাওক মই এইটোৱে আশা কৰিছো ভিডিওটো যিমান বেছি পাৰে শেয়াৰ কৰক নিজৰ ফ্ৰেণ্ডছৰ লগত নিজৰ সিস্টাৰ ভাই যিয়ে নহওক কিয় শেয়াৰ কৰি দিয়ক চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ভিডিওটো লাইক কৰিবলৈ নেপাহৰিব নিশ্চয় নেপাহৰিব আৰু লগতে ভিডিওটো শেয়াৰ বেছিকে কৰিব এইটো মোৰ আপোনালোকৰ সন্মুখত ডাঙৰ এটা ৰিকুৱেষ্ট আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ